শ্ৰীমতী বন্দিতা শ্যাম যোৰহাট তেখেতে গোৱালপাৰাৰ পৰা আহিছে। জয় জয়তী আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰে কৃষি খণ্ডক অসমৰ ভৱিষ্যত গঢ় দিয়াৰ নিমিত্তে বিশেষভাৱে নিৰ্বাচিত কৰিছে। আৰু আমি সকলোৱে জানো আমাক ঈশ্বৰে যিখন ৰাজ্য উপহাৰ দিছে, যিখন ৰাজ্যত আমাৰ জন্ম হৈছে, এই ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিৰ সন্দৰ্ভত আমি সকলোৱে অৱগত। ইয়াৰ জলবায়ু, ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ শক্তিৰ কথা আমি সকলোৱে উমান পাওঁ। আৰু ইয়াৰ উপৰিও ৰাজ্যখনত কৃষি খণ্ডৰ বাবে যিখিনি যাৱতীয় জলৰাশিৰ প্ৰয়োজন সেইখিনি পৰ্যাপ্ত পৰিমাণে আছে। আৰু আমাৰ আজোককাসকলে, উপৰি পুৰুষসকলে কৃষি অৰ্থনীতিৰ যোগেদি কৃষিৰ বাবে পৰম্পৰাগতভাৱে ব্যৱস্থা প্ৰৱৰ্তন কৰি গৈছে। আৰু এই কৃষি খণ্ডৰ পৰাই আমাৰ কৃষ্টি সংস্কৃতি উৎপত্তি হৈছে। গতিকে আমাৰ এৰাব নোৱাৰা এটি সম্বন্ধ যুগ যুগান্তৰ ধৰি এই কৃষি খণ্ডৰ লগত বিশেষভাৱে জড়িত হৈ আছে। গতিকে এই খণ্ডত যদি আমি আত্মনিয়োগ কৰোঁ, নিষ্ঠাৰে কাম কৰোঁ, আমি দেখিছোঁ তুলনামূলকভাৱে বিশ্বৰ বহু অঞ্চলতকৈ আমি বহু সফলতাৰে অগ্ৰসৰ হ'ব পাৰোঁ। কাৰণ আপোনালোকৰ মাজৰে হয়তো বহুতেই বিদেশ ভ্ৰমণ কৰিছে আৰু আপোনালোকে অধ্যয়ন কৰিছে যে পৃথিৱীৰ বুকুত কৃষি খণ্ডত যিবিলাক ৰাষ্ট্ৰ জিলিকি উঠিছে, ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, সেই ৰাষ্ট্ৰসমূহৰ জলবায়ুৰ সন্দৰ্ভত, সেই ৰাষ্ট্ৰসমূহে কৃষি খণ্ডত লোৱা উদ্যোগৰ সন্দৰ্ভত আৰু সেই ৰাষ্ট্ৰসমূহত খেতিয়কসকল আৰু কৃষি বৈজ্ঞানিকসকলৰ মাজত থকা ৱৰ্কিং ৰিলেশ্যনশ্বিপৰ সন্দৰ্ভত আপোনালোকেও বহু অধ্যয়ন কৰি পেলাই নিশ্চিতভাৱে বহু কথা আয়ত্ত কৰিছে। কিন্তু আমি যি কাৰণতে নহওক কিয় আধুনিক ধ্যান ধাৰণাৰে কৃষি খণ্ডত বহুদিন ধৰি আমি নিষ্ঠাৰে আত্মনিয়োগ কৰিব পৰা নাছিলোঁ। সেইকাৰণে হয়তো ভাৰতবৰ্ষৰ ভিতৰতে অন্যান্য বহু ৰাজ্যৰ তুলনাত আমি পিছ পৰি থাকিব লগা হয়। কিন্তু এতিয়া আমাৰ কাৰণে সুবৰ্ণ সুযোগ, আমি এটি কথা বিনা দ্বিধাই স্বীকাৰ কৰিব লাগিব। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে তেখেতে নামাকৰণ কৰিছে, চিহ্নিত কৰিছে, এই কথাবিলাকে আজি আমাক বিশেষভাৱে উৎসাহিত কৰিছে। তেখেতে প্ৰধানমন্ত্ৰী হিচাপে 2014 চনৰ প্ৰথমটো বক্তব্যত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ আৰু শক্তিৰ কথা সুস্পষ্টভাৱে উল্লেখ কৰি এনেধৰণে তেখেতে দেশবাসীৰ সন্মুখত বক্তব্য ৰাখিছিল যে উত্তৰ পূৰ্বাঞ্চলক আমি জৈৱিক কেন্দ্ৰবিন্দু হিচাপে দেশৰ বুকুত গঢ় দিব পাৰোঁ। আৰু এই আঠোখন ৰাজ্যক অষ্টলক্ষ্মী হিচাপে তেখেতে অভিহিত কৰিছিল। ইয়াৰ উপৰিও তেখেতে কৈছে যে উত্তৰ পূৰ্বাঞ্চলেই দেশৰ অগ্ৰগতিৰ ক্ষেত্ৰত, অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত এটা ইঞ্জিনৰ ভূমিকা পালন কৰিব লাগিব। অৰ্থাৎ সেইখিনি শক্তি আমাৰ মাজত মজুত থকা কথাটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গভীৰভাৱে উপলব্ধি কৰিছে। এইটো কেৱল কাল্পনিক নহয়। তেখেতে জীৱনৰ বহু সময় উত্তৰ পূৰ্বাঞ্চলত কটাইছিল আৰু বিভিন্ন জিলাসমূহত থাকি সেই জিলাসমূহৰ ৰাইজৰ সৈতে বাৰ্তালাপ কৰিছিল আৰু নিজ চকুৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিক আৱিষ্কাৰ কৰিছিল। এতিয়া আমি আগবাঢ়ি যোৱাৰ সময়। আগবাঢ়ি যাব লগা হ'লে এই একবিংশ শতিকাত
প্ৰতিযোগিতাৰ পৃথিৱীত বিজ্ঞানৰ প্ৰযুক্তিৰ আশ্ৰয় ল'বই লাগিব তেতিয়াহে এই প্ৰতিযোগিতাৰ পৃথিৱীত আমাৰ শ্ৰেষ্ঠতা আমি প্ৰদৰ্শন কৰিব পাৰোঁ কাৰণ আমি সকলোৱে জানো আজি মোৰ খুব ভাল লাগিছে যিসকল হিতাধিকাৰী আজি আপোনালোকে অনুমোদন পত্ৰ গ্ৰহণ কৰিছে সেইসকলৰ ভিতৰত কেইবাগৰাকীও উচ্চ শিক্ষাৰ শিক্ষিত ব্যক্তি বহু অভিজ্ঞতাৰ পৰিপুষ্ট আজি বহু ব্যক্তিয়ে অনুমোদন পত্ৰ গ্ৰহণ কৰিছে গতিকে আপোনালোকে কৃষি খণ্ডত এতিয়া আগবাঢ়ি অহাৰ বিষয়টোৱে নতুন পুৰুষক এতিয়া উৎসাহিত কৰিব ডেকা ডেকেৰীসকলক উৎসাহিত কৰিব ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব আৰু মাতৃ পিতৃও নিজৰ পুত্ৰ কন্যাক ক'ব যে ইমান উচ্চ শিক্ষাৰ গৰাকী হৈ কৃষি খণ্ডত যিহেতুকে আত্মনিয়োগ কৰিব পাৰিছে অৰ্থাৎ তাৰ মানে কৃষি খণ্ডটো লাভজনক ইয়াৰ যোগেদি ভালদৰে আমি উপাৰ্জন কৰিব পাৰোঁ আৰু ভাল যেতিয়া ইনকাম হ'ব আমাৰ লাইফটো আমি সুন্দৰভাৱে পৰিচালিত কৰিব পাৰিম কাৰো ওচৰত হাত নপতাকৈ স্বাৱলম্বী আত্মনিৰ্ভৰ ভাৰত গঢ় দিয়াৰ যি আহ্বান মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীৰ সন্মুখত ৰাখিছে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,50,00,000 লোকে আমিও নিজক আত্মনিৰ্ভৰশীল কৰি তোলাৰ নিমিত্তে আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব পাৰোঁ গতিকে সেই লক্ষ্যৰে আগন্তুক দিনত আমি আগবাঢ়ি যাব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষি খণ্ডত আমাৰ খেতিয়কসকলে ল'বলগীয়া বিশেষ পদক্ষেপৰ বিষয়ে তেখেতে যিখিনি কাৰ্যসূচী হাতত লৈছে সয়েল হেল্থ কাৰ্ডে হওক কিষাণ ক্ৰেডিট কাৰ্ডে হওক ফসল বীমা যোজনাই হওক কৃষি সিঁচাই যোজনাই হওক PM কিষাণে হওক বিভিন্ন ধৰণৰ এই কাৰ্যসূচীৰ জৰিয়তে খেতিয়কৰ শক্তি বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে আৰু তেখেতে বিশ্বাস কৰে ভাৰতবৰ্ষৰ যিহেতুকে প্ৰায় 80% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে কৃষি খণ্ডত আত্মনিয়োগ নকৰিলে আমাৰ ভৱিষ্যত আমি উজ্জ্বল কৰি তুলিব নোৱাৰোঁ সেইবাবে তেখেতে সঠিক পথৰ সন্ধান দিছে আমাক আৰু সেই পথৰে আমি এতিয়া গতি কৰিব লাগিব আৰু আজি যিটো কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচীৰ যোগেদি আমাৰ খেতিয়কসকলক মনোবল বৃদ্ধি কৰাৰ নিমিত্তে তেখেতসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ নিমিত্তে এই কাৰ্যসূচী হাতত লৈছোঁ কাৰণ বহুত ধান খেতি কৰা খেতিয়কে কেতিয়াবা আমাক লগ পালে কয় কি কৰিব ধান খেতি কৰোঁ ধানৰ দেখোন মূল্যই নাপাওঁ কোনোবা খেতিয়কে এটা সময়ত মোক কৈছিল লেজাই কলাখোৱা সেই মৰাণ সমষ্টি ডিব্ৰুগড় কুইণ্টেলত কেতিয়াবা 700 টকা পাওঁ কেতিয়াবা 600 টকাও পাওঁ কিবা তাতকৈ কম পইচাত বিক্ৰী কৰিব লগা ইমান পৰিশ্ৰম বোকা পানী গছত এই ভাদ মাহত পখৰ ৰ'দত আৰু এই বাৰিষা বতৰত বৰষুণ তিতি তিতি এক আঁঠু এবুকুলৈকে মানুহ পথাৰত নামি নানা ধৰণে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈও ইমান মূৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰাৰ অন্তত যিখিনি ফসল পায় সেই ফসলৰ যদি উচিত মূল্য নাপায় সেই খেতিয়কে কেনেধৰণে কৃষি খণ্ডত জীয়াই থাকিব সেই খেতিয়কজনক উপাৰ্জনৰ ক্ষেত্ৰত শক্তি বৃদ্ধি কৰাৰ মানসিকতাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিনিমাম ছাপোৰ্ট প্ৰাইচ এনাউন্স কৰিলে আৰু ইয়াৰ লগত যদি আমি লাইন আপ কৰিব লগা হয় এলাইনমেণ্টটো মিলাব লগা হয় তেতিয়া আমাৰ ৰাজ্যখনতো তেনেধৰণে আমাৰ খেতিয়কৰ ধান যাতে উচিত মূল্যত বিক্ৰী হয় ইয়াৰ বাবে যিটো পৰিৱেশ সৃষ্টি কৰিব লাগে FCI পূৰ্বতে সুধো আমাৰ ধান নিকিনে কিয় তেখেতসকলে কয় আপোনালোকৰ মইচাৰ কণ্টেণ্ট বহুত বেছি আৰু সেইবাবে আমি এতিয়া 220টা মিল প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছোঁ ইয়াৰ বাবে ৰাজসাহায্য দিয়াৰ সিদ্ধান্ত লৈছোঁ আকৌ এই মিলিঙৰ কাৰণে যিটো পইচা মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ পৰা 16.5 কোটি টকা ইতিমধ্যে আমাৰ তৰফৰ পৰা দিয়া হৈছে আমি ৰাজ্য চৰকাৰ দিম 25 টকা FCI দিব 15 টকা হয়নে গতিকে সেই তেনেধৰণৰ ৰেচিঅ'ত আগন্তুক দিনত মিলাৰসকলে যাতে
উৎসাহিত হৈ ধানবিলাক যদি মিলিং কৰে আৰু তাত ড্ৰায়াৰ ফিটিং কৰি পেলাই মইশ্চাৰ মুক্ত কৰি পেলাই আগন্তুক দিনত যাতে অসমৰ খেতিয়কৰ প্ৰতি কেজি ধান FCI কৰে সেই নিশ্চয়তা দিয়াৰ পৰিৱেশ ৰচনা কৰিব পাৰে গতিকে সেই লক্ষ্যৰে আমি আগবাঢ়ি যাব লাগিব এতিয়া আপোনালোকে পাইছে এইটো সুযোগ পাইছে সদ্ব্যৱহাৰ কৰক আৰু প্ৰয়োজন হ'লে ভৱিষ্যতলৈ আৰু বৃদ্ধি কৰি দিম নহয় এতিয়া ৰাজেশ প্ৰসাদ ডাঙৰীয়া মোক কৈছে আমাৰ প্ৰধান সচিবে যে আমাৰ বছৰেকত 85 লাখ না টন মানে হেৰি প্ৰডাকশ্যন ইয়াৰে আমাৰ নিজৰ লোকেল কনজাম্পশ্যন 50 লাখ বাকীখিনি সাৰপ্লাছ বাকীখিনি আমি ৰপ্তানি কৰিব লাগিব নহয় গতিকে ৰপ্তানি কৰিবৰ কাৰণে মাৰ্কেট ক্ৰিয়েট কৰিব লাগিব আৰু মাৰ্কেট ক্ৰিয়েট কৰি পেলাই তাত আমাৰ চাউলৰ কোৱালিটিটো কনজিউমাৰ চইচ মতে আমি ডেভেলপ কৰিব লাগিব nowadays it is a quality concern there is specially concerned about quality production quality service good governance গতিকে সেই লক্ষ্যৰে আগন্তুক দিনত আমি চাউলবিলাক চাব লাগিব যে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমতে মাৰ্কেটখন সাৰ্ভে কৰিব লাগিব ক'ত চাউল আমাৰ লেন্ডিং হ'ব পাৰে কোনখন ৰাজ্যত কেনে ধৰণে চাউল খাই ৰাইজে ভাল পায় হয়নে কেনে মানদণ্ডৰ চাউল বিচাৰে অৰ্থাৎ এইখিনি আগন্তুক দিনত আমি মাৰ্কেট ষ্টাডি কৰিব লাগিব প্ৰডাকশ্যন প্ৰকিউৰমেণ্ট এণ্ড মাৰ্কেটিং এই নিশ্চয়তাটো আৰু এই চেণ্ডাল যদি আমি ডেভেলপ কৰি ল'ব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমি কেৱল অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ নহয় ভাৰতবৰ্ষৰ নহয় চুবুৰীয়া দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বজাৰবিলাকো দখল কৰাৰ লক্ষ্য স্থিৰ কৰিব লাগিব আজি ভিয়েটনামৰ বিষয়ে আপোনালোকে অধ্যয়ন কৰিছে এই এগ্ৰিকালচাৰ সেক্টৰত যদি আপোনালোকে আৰু অধিক কথা জনা ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে ভিয়েটনামৰ এগ্ৰিকালচাৰ সেক্টৰৰ সন্দৰ্ভত আপোনালোকে অধ্যয়ন কৰিব আজি 30 বছৰ আগলৈকে কিমান দুৰ্বল আছিল এইখন ৰাষ্ট্ৰ মাননীয় প্ৰাক্তন দেশৰ প্ৰধানমন্ত্ৰী আদৰ্শবাদী নেতা ভাৰত ৰত্ন দেশৰ স্বপ্নদ্ৰষ্টা অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যেতিয়া ভিয়েটনামলৈ গৈছিল সেই সময়ত ভিয়েটনামত গৈ তেখেতে ভিয়েটনামৰ ৰাইজক ক'লে যে আপোনালোকৰ ইমান সুন্দৰ জলবায়ু কৃষিখণ্ডত আপোনালোকে বহুত আগবাঢ়ি যাব পাৰিব গতিকে আমি ভাৰত চৰকাৰৰ তৰফৰ পৰা যেনেধৰণে সহায় কৰিব লাগে আমি কৰিম তেতিয়াই ভিয়েটনামৰ বহু ছাত্ৰ ছাত্ৰী আহি পেলাই দিল্লীৰ পুছা ইনষ্টিটিউটত অধ্যয়ন কৰি ইয়াৰ পৰা কৃষিখণ্ডত শিক্ষা বুটলি নিজ ৰাষ্ট্ৰত খেতিয়কৰ সৈতে এটা শক্তিশালী ৱৰ্কিং ৰিলেশ্যনশ্বিপ ডেভেলপ কৰি আজি কৃষিখণ্ডত ভিয়েটনামৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা সুকীয়া স্থান তেখেতসকল পাবলৈ সক্ষম হৈছে এগ্ৰিকালচাৰ সেক্টৰ কেৱল 6টা প্ৰডাক্টৰ তেখেতসকলে ৰপ্তানি কৰি $36 বিলিয়ন তেখেতসকলে আৰ্ণ কৰে গতিকে এইবিলাক সাধাৰণ সফলতা নহয় কেৱল 30 বছৰ পৰিশ্ৰম 30 বছৰ পৰিশ্ৰমৰ অন্তত এনেধৰণৰ উল্লেখযোগ্য স্থান বিশ্বৰ বুকুত এখন সৰু ৰাষ্ট্ৰ ভিয়েটনামে দখল কৰিবলৈ সক্ষম হৈছে গতিকে আমি ভাবোঁ আমিও পাৰিম নোৱাৰাৰ কোনো কাৰণ নাই আমি কেৱল লক্ষ্য স্থিৰ কৰা নাই সিদ্ধান্ত লোৱা নাই গতিকে আমি সিদ্ধান্ত ল'ব লাগিব যে আমি এই খণ্ডত উইল গিভ 100% not 90% not 80% but we'll have to give 100% গতিকে সেই লক্ষ্যৰে আমি আগন্তুক দিনত আমাৰ অৰ্থনীতি অৱস্থা টনকিয়াল কৰাৰ মানসিকতাৰে আমি যাত্ৰা আৰম্ভ কৰিব লাগিব আৰু মোৰ দৃঢ় বিশ্বাস এই ধানবনা কল স্থাপনৰ যিটো আমাৰ আঁচনি এইটো আপোনালোকে সফল কৰি তুলিব আৰু এতিয়া যিমান ষ্টুডেণ্টবিলাক আছে কলেজত আছে স্কুলত আছে আমাৰ খেতিয়কসকলৰ অৱস্থা যেতিয়া টনকিয়াল দেখিব ভাল পইচা পাতি ইনকম কৰা দেখিব তেতিয়া মাতৃ পিতৃ আৰু পুত্ৰ কন্যাক নকয় তোমালোকে চৰকাৰী চাকৰি বিচাৰি থকা সকলোৱে ক'ব যোৱা ঘৰৰ মাটি এডৰা আছে তাত গৈ পেলাই খেতি কৰা কিমান খণ্ড আছে আমি এগ্ৰিকালচাৰ ফিচিকালচাৰ হৰ্টিকালচাৰ য'তেই হাত দিওঁ ডায়েৰী পিগাৰী গটাৰী হয়নে কিমান আমাৰ সুযোগ আছে আৰু এখন বজাৰ যিমান শক্তিশালী বজাৰ যিখন বজাৰ
দখল কৰাৰ মানসিকতাৰে আমি যদি সকলোৱে সিদ্ধান্ত লওঁ তেতিয়াহ'লে আমাৰ যিটো মানৱ সম্পদ আছে আমাৰ ব্যক্তিত্বত যিখিনি দৃঢ়তা আছে একাগ্ৰতা আছে যোগ্যতা আছে এইবিলাকক আমি এই খণ্ডত প্ৰয়োগ কৰিলে প্ৰতিটো কৰ্মক্ষেত্ৰতে উৎপাদন শক্তি বৃদ্ধি হ'ব উৎপাদন শক্তি বৃদ্ধি কৰাৰ লগে লগে উপাৰ্জনো বাঢ়ি যাব প্ৰডাকশ্যন বঢ়াৰ লগে লগে ইনকমো বাঢ়ি যাব গতিকে সেইবাবে যিহেতুকে বিজ্ঞান প্ৰৱেশ কৰিছে প্ৰযুক্তি প্ৰৱেশ কৰিছে ইনোভেশ্যন প্ৰৱেশ কৰিছে গতিকে আমি এই সকলোবিলাকৰ সুবিধা ল'ব লাগিব আজি মালৰবাৰীত মই কিছুদিনৰ আগতে গৈছিলোঁ তাত গৈ পেলাই খেতিয়কবিলাকে কান্ধত ধান কঢ়িয়াই আনি আছে তেনে অৱস্থাতে লগ পালোঁ খেতিয়কক সুধিলোঁ যে আপোনালোকৰ ধানৰ উৎপাদন কেনেকৈ তেখেতে যিজন খেতিয়কে নিজৰ মাটিডৰাৰ পৰা ধান একভাৰ লৈ আহি আছে তেখেতে কান্ধত ধানৰ ভাৰটো লৈ পেলাই মোক উত্তৰ দিছে যে আমি 1 বিঘাত 30 মোনকৈ পাইছোঁ কিছুমানে 40 মোনলৈকেও পাইছে তাৰ বাবে কি কৰিছে তাতে কৈছে আমাৰ জলসিঞ্চন ব্যৱস্থাটো ভাল 24 ঘণ্টা আমি পানী ছাপ্লাই দিওঁ কোনোবা খেতিয়কে আমাক দুপৰীয়া লাগিব কোনোবাই আবেলি লাগিব কোনোবাই নিশা লাগিব অৰ্থাৎ তেনেধৰণে এটা বিশাল এৰিয়া তেখেতসকলে সফলতাৰে ধান খেতি কৰিবলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ যে অসমৰ বুকুত ইমানখিনি শক্তি আছে যিটো শক্তি হয়তো আমি বহুত দিন অৱহেলা কৰিলোঁ এতিয়া কিন্তু অৱহেলা কৰিলে নচলিব এতিয়া যুগটো হৈছে প্ৰতিযোগিতাৰ আপুনি গৈ পেলাই মহাকাশত আপোনালোকে গৈ পেলাই ব্যৱসায় কৰিম বুলি ভবাটো ভুল হ'ব তাতকৈ নিজৰ ৰাজ্যখনক দৃষ্টি দিয়া ভাল যে মোৰ কাষতে থকা মাটিডৰাত কি যোগ্যতা আছে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সয়েল হেল্থ কাৰ্ড ৱাটাৰ হেল্থ কাৰ্ড এইবিলাক কিয় নিৰ্ধাৰণ কৰিবৰ বাবে লেবৰেটৰীৰ আশ্ৰয় ল'বলৈ কৈছে খেতিয়কসকল এই কাৰণে যি টুকুৰা মাটিত আমি খেতি কৰিম সেই মাটিখিনিৰ উৰ্বৰতা কিমান মাটিখিনি বেমাৰী নেকি মানুহৰ অকল বেমাৰ নহয় মাটিৰো বেমাৰ হয় গতিকে তাত কি বেমাৰ আছে এই বেমাৰবিলাক নিৰাময় কৰিবৰ কাৰণে কি তাত আমি বিভিন্ন ধৰণে জৈৱিক সাৰ বা বিভিন্ন ধৰণৰ তাত আমি শক্তি প্ৰয়োগ কৰিব লাগিব গতিকে মই ভাবোঁ যে এনেধৰণে বিজ্ঞানসন্মতভাৱে আমাৰ যিটো প্ৰচিডিং যেতিয়া সম্ভৱ হ'ব তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমাৰ যিখিনি পৰিশ্ৰম আমি তাত প্ৰয়োগ কৰিম সেই পৰিশ্ৰমে আমাক ভাল ৰিটাৰ্ণ দিব গতিকে মই আশা কৰিম আজি ইয়াত যিমান সংখ্যক প্ৰতিভাসম্পন্ন অল টেলেণ্টেড people sitting here these are the people this is the family this is the team which will have to bring bright future to the state of Assam গতিকে এই সংকল্প আপোনালোকে ল'ব লাগিব কোনোৱে এইটো পৃথিৱীৰ বুকুত যিমান সফলতা যিমান ৰাষ্ট্ৰ যিমান ছ'চাইটিয়ে অৰ্জন কৰিছে ইয়াৰ অন্তৰালত টিম স্পিৰিট টিম ৱৰ্ক হয়নে গতিকে সেই মানসিকতাটো আপোনালোকে জীয়াই ৰাখিব লাগিব আৰু আজিতো অসমৰ যুৱক যুৱতীসকলে বিদেশত গৈ পেলাই যেতিয়া কাম কৰে অত্যন্ত সফলতাৰ তেখেতসকলে সেই কাম কৰিবলৈ সক্ষম হয় আৰু বিদেশতো তেখেতসকলে ভুৰুহি প্ৰশংসা পাত্ৰ হয় আজি কৰোনা ভাইৰাছৰ এই লকডাউন পিৰিয়ডৰ সময়ত যিমানবিলাক ঠাইত আমাৰ অসমৰ যুৱক যুৱতী কাম কৰিছিল সেই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীবিলাকৰ লগত বা অন্যান্য বিষয়াবিলাকৰ লগত মই যেতিয়া বাৰ্তালাপ কৰোঁ তেখেতসকলে কয় যে অসমৰ যুৱক যুৱতীসকলে ইমান ভাল কাম কৰে এতিয়া তেখেতসকলে আজি গুচি যোৱাৰ কাৰণে আমাৰ ফেক্টৰীবিলাক এতিয়া নিঃসংগ হৈ গৈছে হয়নে গতিকে আমাৰ মানুহৰ বহুত কোৱালিটি আছে কিন্তু কোৱালিটিটো কি হ'ল আপুনি যদি আপোনাৰ পটেনচিয়েলিটিটো আপুনি যদি ৰিয়েলাইজ নকৰে তেতিয়া পৃথিৱীত কোনে কৰা আপুনি নিজে ৰিয়েলাইজ কৰিব লাগিব যে ঈশ্বৰে মোক এইটো শক্তি দিছে এই শক্তিটো কেনেদৰে মই সদ্ব্যৱহাৰ কৰিম তাৰ বাবে নিজেও থিৰাং কৰিব লাগিব সিদ্ধান্ত ল'ব পৰা যোগ্যতা অৰ্জন কৰিব লাগিব গতিকে আমি আজি সিদ্ধান্ত লৈছোঁ চৰকাৰৰ তৰফৰ পৰা আমি লক্ষ্য স্থিৰ কৰিছোঁ সেই লক্ষ্যত উপনীত হোৱাৰ নিমিত্তে অসমৰ 3,50,00,000 লোকক আমি আহ্বান জনাইছোঁ যে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত যাতে অসম
শীৰ্ষস্থানত থাকিব পাৰে সেই লক্ষ্যৰে অসমখনক গঢ় দিব লাগিব ইংৰাজৰ শাসনকালত আমি সেই স্থান দখল কৰিবলৈ পাৰিছিলোঁ কিন্তু স্বাধীনতা যোৱা ৭৬ বছৰৰ ভিতৰত আমি বহুতখিনি অৱমানিত হ'লোঁ কিন্তু এতিয়া আমি আৰু পাছলৈ নাচাওঁ আমি আগুৱাই যাব লাগিব আমাৰ এইখিনি এবিলিটি আছে সেইখিনি আমাৰ ৰিচোৰ্চেছ আছে কেৱল আমি সকলোৱে মিলি কঠোৰ পৰিশ্ৰম কৰিব লাগিব গতিকে দেয়াৰ ইজ নো অল্টাৰনেটিভ টু হাৰ্ড ৱৰ্ক we have got so many cultures of life but I firmly believe work culture is the king of all culture of life গতিকে সেইভাবে work is worship duty is God গীতা বাইবেল সকলোতে আমাৰ গুৰুসকলেও আমাৰ মহান যিসকল মনীষী তেখেতসকলো এই কথাখিনি কামৰ যোগেদি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰি গৈছে পৃথিৱীৰ বুকুত যিমান সফল ব্যক্তি আছে সকলোৱে সফলতাৰ অন্তৰালত কঠোৰ পৰিশ্ৰম সাধনা একাগ্ৰতা নিষ্ঠা এই সকলো তাত সন্নিৱিষ্ট হৈ আছে গতিকে আমি এই যাত্ৰাৰে আমি আমাৰ অসমখন আগুৱাই নিব লাগিব আৰু মোৰ বিশেষকৈ মই মুখ্যমন্ত্ৰী হিচাপে ৰিয়েলাইজ কৰোঁ যে এতিয়া পজিটিভ ভাইব্ৰেশ্যন দিব লগা হ'লে এটা সাকসেস ষ্টৰী খাৰা কৰিব লাগিব সাকসেস ষ্টৰী এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট নহয় আপুনি যদি সাকসেস ষ্টৰী খাৰা কৰিব নোৱাৰে সফলতাৰ খাতিয়ান দাগি ধৰিব নোৱাৰে তেতিয়া মানুহ উৎসাহিত নহয় আপোনাৰ দিশত if you want to inspire the young generation you will have to develop success story visibly exemplary success story that should be the vision plan that should be our prime objective গতিকে সেইকাৰণে ইয়াং জেনেৰেশ্যনক স্কুল কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক সেই দৃষ্টিভংগীৰে আমি তেখেতসকলক মনোবল বৃদ্ধি কৰিব লাগিব একাগ্ৰবাদ বৃদ্ধি কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰমী কৰি তুলিব লাগিব সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ ছাপ্লাই মিনিষ্টাৰ ফণীভূষণ চৌধুৰী আমাৰ ৰাজেশ প্ৰসাদ আৰু আমাৰ শইকীয়া সকলোকে ইয়াত যিমান সংখ্যক আমাৰ শিক্ষা কৰ্মচাৰী আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আজি যিসকল হিতাধিকাৰী ইয়াত উপস্থিত আছে মই আপোনালোকক অভিনন্দন জনাইছোঁ আৰু আপোনালোক কিন্তু প্ৰথম বেচ চাব এই স্কিমৰ আৰম্ভণি আপোনালোকে কৰিছে কিন্তু মই কিন্তু আপোনালোকক বিফল হোৱাটো নিবিচাৰোঁ সফল হ'বই লাগিব পাৰিবনে নাই আৰে জোৰছে বলিয়ে না গতিকে আপোনালোকে পাৰিব লাগিব নহয় ধন্যবাদ জয় হিন্দ